নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ পশ্চিমবংগ চৰকাৰৰ পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰে কেন্দ্ৰক দিলে দায়িত্ব চিকেন নেকক তীক্ষ্ণ নিৰীক্ষণত ৰাখিব এতিয়া কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰে দেশৰ মূল ভূখণ্ডৰে যোগাযোগৰ একমাত্ৰ মাধ্যম চিকেন নেক কৰিডৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে পশ্চিমবংগ চৰকাৰে এতিয়াৰ পৰা চিকেন নেকৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে পশ্চিমবংগ চৰকাৰে অৰ্পণ কৰিছে কেন্দ্ৰীয় চৰকাৰক পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰে কেন্দ্ৰক দিছে দায়িত্ব চিকেন নেকক তীক্ষ্ণ নিৰীক্ষণত ৰাখিব এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰে দেশৰ মূল ভূখণ্ডৰে যোগাযোগৰ একমাত্ৰ মাধ্যম চিকেন নেক কৰিডৰ ৰাজ্যৰ অন্যতম ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে চিকেন নেকক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত শুভেন্দু অধিকাৰী চৰকাৰৰ পশ্চিমবংগৰ বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছতে লৈছে অন্যতম এটা ডাঙৰ সিদ্ধান্ত চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ পশ্চিমবংগ চৰকাৰৰ পশ্চিমবংগৰ শুভেন্দু অধিকাৰী চৰকাৰে কেন্দ্ৰক দিছে দায়িত্ব চিকেন নেকত তীক্ষ্ণ নিৰীক্ষণ থাকিব এতিয়া কেন্দ্ৰীয় চৰকাৰে এতিয়া পোনপটীয়াকৈ তীক্ষ্ণ নিৰীক্ষণত ৰাখিব পাৰিব উত্তৰ পূবৰ সৈতে দেশৰ মূল ভূখণ্ডৰ যোগাযোগৰ একমাত্ৰ মাধ্যম চিকেন নেক কৰিডৰ আচলতে খুব প্ৰায় 22-23 কিলোমিটাৰ মানৰ যি এক অংশ এই অংশখিনি খুবেই গুৰুত্বপূৰ্ণ খুব চেপা ঠেক অংশ এটা কিন্তু ইয়াক এতিয়া এই অংশখিনিত এতিয়া সামগ্ৰিক ৰূপে যেতিয়া কেন্দ্ৰৰ পোনপটীয়া অধীনত থাকিব ইয়াত নিৰাপত্তাৰ দিশতেই কওক বা আন দিশতেই কওক সিদ্ধান্তবোৰ পোনপটীয়াকৈ দিল্লীয়ে ল'ব পোনপটীয়াকৈ এই মুহূৰ্তত আমাৰ নিউজ ৰুমৰ পৰা সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক মৃদুপৱন গোস্বামীৰ সৈতে মৃদুপৱন গোস্বামী খুব ডাঙৰ সিদ্ধান্ত চিকেন নেকক লৈ আমি জানো যে কি ধৰণৰ কথা বতৰা ভাৰত বিৰোধী চক্ৰই কৈ আহিছে চিকেন নেকক লৈ এইবাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে শাসনলৈ আহিয়ে পশ্চিমবংগৰ বিজেপি চৰকাৰে নিশ্চয় গীতাশ্ৰী এই কথাটো এটা অসম তথা উত্তৰ পূবৰ বাবে অতিকৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰূপে বিবেচিত হৈছে যিহেতু এই চিকেন নেকৰ যি সৰু এটা কৌশলপূৰ্ণ অংশ এই অংশটোৱে একমাত্ৰ স্থলপথেৰে ভাৰতৰ মূল ভূখণ্ডৰ সৈতে উত্তৰ পূবে যোগাযোগ কৰাৰ মাধ্যম আৰু এই অংশটোক লৈ বিভিন্ন সময়ত দেখা দিছে যে বিভিন্ন ধৰণৰ কুচক্ৰান্ত চলি আছে আৰু আমি শেহতীয়া কিছুদিনৰ তথ্য যদি চাওঁ বাংলাদেশত যি শেখ হাছিনা চৰকাৰৰ পতন হৈছিল তাৰ পিছত মহম্মদ ইউনিছৰ নেতৃত্বত যি অন্তৱৰ্তীকালীন চৰকাৰ চলিছিল সেই সময়তে পাকিস্তানৰ যিগৰাকী সেনাপ্ৰধান বাংলাদেশলৈ ভ্ৰমণ কৰিবলৈ গৈছিল তেওঁক মহম্মদ ইউনিছে নিজেই এখন মানচিত্ৰৰ বেটুপাত থকা গ্ৰন্থ উপহাৰ দিছিল যিখনত অসম তথা উত্তৰ পূবকো বাংলাদেশৰ মানচিত্ৰৰ অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল আৰু তাৰ পিছৰে পৰা এই বিতৰ্ক যথেষ্ট মাত্ৰা পাইছিল অব্যাহত আছিল আৰু শেহতীয়াকৈ এই ক্ষেত্ৰত পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যে এই চিকেন নেকৰ অংশৰ দায়িত্ব এতিয়া কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে পশ্চিমবংগ চৰকাৰে ইতিমধ্যে যি মমতা বেনাৰ্জী চৰকাৰে তাত 15 বছৰ শাসন কৰিছিল সেই মমতা বেনাৰ্জী চৰকাৰে যি বৰ্ডাৰ আছিল ভাৰত আৰু এই যি বাংলাদেশ বৰ্ডাৰ আছিল পশ্চিমবংগৰ সেই বৰ্ডাৰত বিএছএফৰ হস্তান্তৰ কৰা নাছিল বিএছএফলৈ যি ভূমি লাগে বৰ্ডাৰ ফেন্সিঙৰ বাবে তাৰ বাবে সেই কাম তাত স্থবিৰ হৈ আছিল আৰু বিজেপিৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল শুভেন্দু অধিকাৰীৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল শাসনলৈ অহাৰ পিছতেই তেওঁ সেই বৰ্ডাৰত ফেন্সিং নিৰ্মাণৰ বাবে ভূমি হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তাৰ পিছতে এতিয়া দেখা গৈছে যে এই যি চিকেন নেকৰ অংশ প্ৰায় 120 একৰ ভূমি আৰু 7টাকৈ ৰাষ্ট্ৰীয় ঘাইপথ মই কৈ দিব বিচাৰিছোঁ ৰাষ্ট্ৰীয় ঘাইপথ 10 ৰাষ্ট্ৰীয় ঘাইপথ 110ৰ দৰে বহুতো গুৰুত্বপূৰ্ণ স্থান তাত অন্তৰ্ভুক্ত হৈ আছে আৰু সেই যি চিকেন নেকৰ বৃহৎ অঞ্চল সেয়া এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰা হৈছে আৰু ইয়াৰ দীঘলে যদি বা
বহলে যদি 22 কিলোমিটাৰৰ এটা অংশ কিন্তু আমি শেহতীয়াকৈ দেখিছিলোঁ যে কেন্দ্ৰই তাত 3টাকৈ মিলিটাৰী গেৰিছনছ বহুৱাইছে বা বৃদ্ধি কৰিছে ফুল্লি অপাৰেশ্যনেল বুলি কোৱা হৈছে সীমান্ত ধুবুৰী সীমান্তত বিশেষকৈ ধুবুৰীৰ বামুণী সীমান্তত কিষণগঞ্জ আৰু চোপ্ৰাৰ কাষত এতিয়া পূৰ্বৰে পৰা ইংগিত এটা আছিলে যে কেন্দ্ৰই কি ধৰণেৰে কিন্তু কৰবাত পূৰ্বৰ চৰকাৰৰ যি এটা তেওঁলোকৰ এটা ভূমিকা পূৰ্বৰ টিএমচি চৰকাৰৰ পশ্চিমবংগত সেই ভূমিকাটোৰ বাবে হয়তো আৰু অধিক মজবুত কৰিব পৰাৰ পৰা কৰবাত দিল্লীয়ে হয়তো কিছু বাধা পাইছিলে কিন্তু এতিয়া চিকেন নেকৰ দায়িত্ব পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰাটোৱে নিশ্চিত ৰূপত আমি আগন্তুক সময়ছোৱাত আমি অনুমান কৰিব পাৰোঁ যে তাত এটা কেন্দ্ৰীয় চৰকাৰৰ পোনপটীয়া নিৰীক্ষণত আৰু অধিক মজবুত তাত এটা ব্যৱস্থা গঢ়ি তোলা হ'ব নিশ্চয়কৈ যে প্ৰতিৰক্ষাৰ দিশৰ পৰাও এই অংশটো অতিকে গুৰুত্বপূৰ্ণ কিয়নো চীনৰ সীমান্তৰ যথেষ্ট ভাবুকি থাকে আৰু সেইবাবে যি প্ৰতিৰক্ষাৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ সৰবৰাহৰ ক্ষেত্ৰতো এই যি কৰিডৰ আছে চিকেন নেক কৰিডৰ এই কৰিডৰ অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈ আছে আৰু যে স্থলপথৰ যদি কেতিয়াবা শত্ৰুপক্ষই ইয়াক ব্যাহত কৰাৰ চেষ্টা চলায় তেতিয়াহ'লে তাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা প্ৰকল্পৰ অধীনত এই চিকেন নেকৰ তলেৰে যি আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে ট্ৰেক নিৰ্মাণৰ এক প্ৰকল্প হাতত লোৱা হৈছে আৰু এই প্ৰকল্পসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিছু হয়তো বাধাৰ সন্মুখীন হৈছিল পূৰ্বৰ পশ্চিমবংগ চৰকাৰৰ পৰা মমতা বেনাৰ্জী চৰকাৰৰ পৰা আৰু যিহেতু মমতা বেনাৰ্জী চৰকাৰে ভূমি হস্তান্তৰ নকৰাৰ বাবেই যি পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্ত আছিল সেই সীমান্ত চিল কৰিব পৰা হোৱা নাছিল আৰু সেই সীমান্তৰে অনুপ্ৰৱেশ অব্যাহত আছিল যদিও অসমৰ কিছু ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল মুখ্যমন্ত্ৰীয়েও বিভিন্ন সময়ত ঘোষণা কৰিছে যে অসমৰ সীমান্ত ইতিমধ্যে প্ৰায় চিল কৰা হৈছে আৰু এতিয়া যি অনুপ্ৰৱেশ থাকে তেওঁলোকক ধৰি ঠাইতে তেওঁলোকক বিতৰণ কৰা হয় এনেধৰণৰ কিছু পদ্ধতি অৱলম্বন কৰা হৈছে কিন্তু তেনেধৰণৰ অসমত কঠোৰ ব্যৱস্থা কৰিলেও এতিয়া যদি চোৱা যায় যে বাংলাদেশৰ সৈতে আটাইতকৈ অধিক অংশ যি বৰ্ডাৰ সেই বৰ্ডাৰ পশ্চিমবংগই শ্বেয়াৰ কৰি আছে তাৰ সমান্তৰালকৈ অসমৰ বৰ্ডাৰ আটাইতকৈ ক্ষুদ্ৰতম কিন্তু যদি অসমে তেনেধৰণৰ ব্যৱস্থা লয় পশ্চিমবংগত যদি খোলা থাকে তেতিয়াহ'লে মানে আগফালে দুৱাৰডাং পিছফালে ধুবাংবাং সদৃশ হয় আৰু সেইবাবে এতিয়া বিজেপি এতিয়া আমি ক'ব পাৰোঁ যে এতিয়া কথাবোৰ পূৰ্বৰ দৰে হৈ নাথাকিব ইয়াত আৰু এটা কথা আমি টানি আনিবলৈ বিচাৰিছোঁ আচলতে বৰ্তমান চুবুৰীয়া বাংলাদেশৰ গোটেই নতুন শাসন বিএনপিৰ অধীনলৈ আহিছে কিন্তু ইয়াৰ পূৰ্বৰ যিখন কেয়াৰটেকাৰ চৰকাৰ আছিলে সেই যিখন অন্তৱৰ্তীকালীন চৰকাৰ সেই চৰকাৰখনৰ মুৰব্বীয়ে কিন্তু এটা সময়ত এনেকুৱা পৰ্যন্ত এটা মন্তব্য কৰিছিলে যে উত্তৰ পূব লেণ্ডলক সম্পূৰ্ণৰূপে ভূখণ্ডৰে আৱৰা আৰু বাংলাদেশৰ বংগোপসাগৰৰ যি অভিভাৱক কেৱল বাংলাদেশ চীনক এক প্ৰকাৰ ৰঙা দলিচা পাৰি দিয়ে এই ধৰণৰ মন্তব্য কিন্তু কৰিবলৈ চুবুৰীয়া বাংলাদেশৰ ইয়াৰ পূৰ্বৰ মুৰব্বীগৰাকীয়ে কুণ্ঠাবোধ কৰা নাছিল নিশ্চয়কৈ সেইবাবে দেখা গৈছে যে বাংলাদেশৰ নিজৰে খাবলৈ নাই কিন্তু তেওঁলোকে ভাৰতক ভাবুকি দিয়ে অতি হাস্যকৰ কথা তথাপি শত্ৰু যিমানেই দুৰ্বল নহওক কিয় শত্ৰু কেতিয়াও দুৰ্বল বুলি ভবাটো উচিত নহয় আৰু সেইবাবে এই চিকেন নেকৰ সুৰক্ষাত অতি গুৰুত্বপূৰ্ণভাৱে লৈছে কেন্দ্ৰীয় চৰকাৰে আৰু সেইবাবে এতিয়া দেখা গৈছে যে পশ্চিমবংগ চৰকাৰে যিহেতু চিকেন নেকৰ অংশ এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰিছে আৰু ইয়াৰ ফলত এতিয়া প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰে এই অংশটোৰ নিৰাপত্তাৰ সকলো দিশ চোৱা চিতা কৰিব তাৰ ফলত ইয়াৰ নিৰাপত্তা অধিক কটকটীয়া হ'ব সেই কথা নিশ্চিত আৰু ইয়াৰ তলেৰেই হওক ওপৰেই হওক এই চিকেন নেকৰ যি ষ্ট্ৰেটেজিক যিসমূহ প্ৰতিৰক্ষা প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে সেই নিৰ্মাণ প্ৰক্ৰিয়া খৰতকীয়া কৰা হ'ব আৰু খৰতকীয়া কৰাত যথেষ্ট সহায় হ'ব এই সিদ্ধান্তৰ পৰা আৰু এনেদৰে এতিয়া দেখা গৈছে যে যি বাংলাদেশ চৰকাৰে বিভিন্ন সময়ত বাংলাদেশে এই পাকিস্তানৰ প্ৰৰোচনতেই হওক বা বিভিন্ন কাৰণত হওক তেওঁলোকে এনেধৰণে ভাৰতক ভাবুকি দিবলৈ এৰা নাই আৰু এই ক্ষেত্ৰত যদি চাওঁ আমি যি বাংলাদেশ ভূটানৰ এই মাজৰ যি এইটো চিকেন নেকৰ অংশটো এইটো কৌশলগতপূৰ্ণভাৱে অতিকৈ গুৰুত্বপূৰ্ণ অসম তথা উত্তৰ পূবৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে কিয়নো এই অংশটোৱে একমাত্ৰ ভাৰতৰ মূল ভূখণ্ডৰে উত্তৰ পূবক যোগাযোগ কৰাৰ মূল অংশ আৰু সেইবাবে এই অংশটোৰ সুৰক্ষা অতিকে গুৰুত্বপূৰ্ণ আৰু সেই গুৰুত্বপূৰ্ণ যি সিদ্ধান্ত আজি পশ্চিমবংগ চৰকাৰে লৈছে শুভেন্দু অধিকাৰী চৰকাৰে লৈছে যে এই অংশটোৰ কেন্দ্ৰীয় চৰকাৰলৈ দায়িত্ব অৰ্পণ কৰা হৈছে ইয়াৰ ফলত কিন্তু নিশ্চয়কৈ এতিয়া এইটো এটা বাংলাদেশলৈ বা শত্ৰুপক্ষলৈ এক উচিত সকিয়নি বুলিয়ে ধৰিব লাগিব এই ক্ষেত্ৰত তেওঁলোকে যে ইয়াৰ পিছত যাতে তেনেধৰণৰ কোনো ভুল যাতে কৰিবলৈ সৎসাহস বা কোনোবাই মন্তব্য কৰিবলৈ
কৰিবলৈ যাতে সাহস নকৰে হয়তো এই সিদ্ধান্তৰ পৰা বা পশ্চিমবংগ বাংলাদেশৰ গাতে লাগি থকা আৰু সীমান্ত শ্বেয়াৰ কৰে আৰু দীঘলীয়া সীমান্ত আমাৰ অসমতকৈ দীঘল সীমান্ত পশ্চিমবংগৰ বাংলাদেশৰ মাজত এতিয়া এই ধৰণৰ এটা স্পষ্ট বাৰ্তা এটা নিশ্চিত ৰূপত যাব বুলি ক'ব পাৰি যে পশ্চিমবংগ চৰকাৰ এতিয়া আৰু পূৰ্বৰ দৰে হৈ থকা নাই আগন্তুক চৰকাৰে আগন্তুক সময়ছোৱাত সম্পূৰ্ণৰূপে ফেন্সিঙৰ ব্যৱস্থা কৰাৰ পৰা আৰম্ভ কৰি এই ধৰণৰ যেহেতু কেন্দ্ৰক অৰ্পণ কৰিছে বা কেন্দ্ৰক দায়িত্ব দিছে আগৰ দৰে কথাবোৰ হৈ থকা নাই কিন্তু ইয়াতে আন এক কথা মন কৰিবলগীয়া মৃদুপৱন গোস্বামী যে পূৰ্বতে ভাৰত বিৰোধী চক্ৰ এনেকুৱা আছিলে কিন্তু যে বাৰম্বাৰ আনকি এনেকৈ ধৃষ্টতা কৰি মন্তব্য কৰিবলৈ যে হাতু ভনিক বা হাত ভনিক পৃথক কৰিব আৰু কৰবাত নহয় কৰবাত টাৰ্গেটটো কিন্তু চিকেন নেকক ধৰি বা চিকেন নেকক আঙুলিয়াই এই ধৰণৰ মন্তব্য কৰিবলৈ কিন্তু সাহস কৰিছিল নিশ্চয় দেখা যায় যে যেতিয়া ISI চিফগৰাকী বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ দিনত বাংলাদেশ ভ্ৰমণ কৰি তেওঁলোকে চিকেন নেকৰ ওচৰলৈকে আহি সেই অঞ্চল পৰিদৰ্শন কৰিছিল এক প্ৰকাৰ এই চিকেন নেকক বিচ্ছিন্ন কৰি দিয়াৰ ভাবুকি তেওঁলোকে বিভিন্ন সময়ত প্ৰদান কৰি আহিছে আৰু সেইবাবে এই চিকেন নেকৰ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে কেন্দ্ৰীয় চৰকাৰে কিন্তু বিগত সময়ত যিহেতু ডাবল ইঞ্জিন চৰকাৰ নাছিল পশ্চিমবংগ আৰু দিল্লীৰ মাজত সেইবাবে হয়তো কিছু কেন্দ্ৰীয় চৰকাৰ বাধাৰ সন্মুখীন হৈছিল আৰু সেই কথা বিভিন্ন সময়ত স্পষ্টকৈ ঘোষণা কৰিছিল ইয়াৰ সমান্তৰালকৈ এই চিকেন নেকৰ যি সমস্যা দীৰ্ঘদিনীয়া সমস্যা ইয়াৰ বাবে বিভিন্ন সময়ত বিজেপি দল তথা চৰকাৰে কংগ্ৰেছকো সমালোচনা কৰি অহা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ ঐতিহাসিক ভুলৰ বাবে এনেধৰণৰ এই অংশটো থাকি গ'ল বুলি বিভিন্ন সময়ত বিজেপিয়ে সমালোচনা কৰি আহিছে তাৰ মাজতে কিন্তু এতিয়া যেন এক প্ৰকাৰ কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিব বিচাৰিছে যে ভাৰতক ৰঙা চকু দেখুৱালে ভাৰতে কোনো কাৰণত আজিৰ তাৰিখত সেয়া সহ্য নকৰে আৰু ইতিমধ্যে যিহেতু পশ্চিমবংগত বিজেপি চৰকাৰ হৈছে আৰু বিজেপি চৰকাৰ হোৱাৰ পিছতে তেওঁলোকে এই ভূমি যি হস্তান্তৰ কৰিছে এই কৌশলপূৰ্ণ অঞ্চলটোৰ সুৰক্ষাৰ ক্ষেত্ৰত ই আজিৰ দিনটোত এটা অতিকৈ ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব গীতাশ্ৰী হয় মৃদুপৱন গোস্বামীৰ লগতে আৰু এটা কথা পাতিম যে চিকেন নেক প্ৰায় 20 কিলোমিটাৰ 22 কিলোমিটাৰ বহলে আৰু এই যি যোৱা ফেব্ৰুৱাৰী মাহত চিকেন নেকক লৈ এটা খুব ডাঙৰ সিদ্ধান্ত এটা ইতিমধ্যে লৈছিলে কেন্দ্ৰীয় চৰকাৰে যে এই যি বৰ্তমান ট্ৰেইন লাইন আছে 4 ট্ৰেক কৰা হ'ব সমান্তৰালকৈ আণ্ডাৰগ্ৰাউণ্ড ৰেল সিস্টেম খুব ক্ষিপ্ৰ গতিতে প্ৰকল্পৰ কাম আগবাঢ়িব আৰু সেই প্ৰকল্পটো ঘোষণা কৰাৰ পৰা আৰম্ভ কৰি এই চিকেন নেকৰ বিষয়টো এই ধৰণে গুৰুত্ব সহকাৰে লোৱাই এটা ইংগিত দিছিলে যে কেন্দ্ৰ আগন্তুক সময়ছোৱাত চিকেন নেকক লৈ মজবুত কৰিবলৈ বা চিকেন নেকক লৈ যি ভাৰত বিৰোধী চক্ৰবোৰে এটিকিং কৰে বা ভাৰত বিৰোধী চক্ৰবোৰে যে ষড়যন্ত্ৰ কৰাৰ সাহস কৰে মন্তব্য কৰাৰ সাহস কৰে ইয়াৰ বিৰুদ্ধে কেনেকৈ এটা উত্তৰ দিব পাৰি প্ৰত্যুত্তৰ কেনেকৈ দিব পাৰি ভাৰত চৰকাৰৰ দীৰ্ঘদিনীয়া সেই পৰিকল্পনা যেন ইতিমধ্যে প্ৰস্তুত হৈছিলে এতিয়া এই ট্ৰেইন লাইনে কেনেকৈ সহায় কৰিব বা কি কৰিব পাৰে অধিক তাত নিৰাপত্তাৰক্ষী সংখ্যা বঢ়োৱা হৈছে মিলিটাৰী গ্যাৰিছনছ বঢ়োৱা হৈছে নিশ্চয়কৈ ইয়াত এতিয়া ভাৰতীয় সেনাই প্ৰত্যক্ষভাৱে ইয়াৰ চোৱা চিতা কৰিব যেহেতু কেন্দ্ৰীয় বাহিনী ইয়াৰ দায়িত্বত থাকিব আৰু দেখা গৈছিল যে এই যিটো ষ্ট্ৰেটেজিক এৰিয়া এই এৰিয়াটোত তলেৰে ৰেলপথ নিৰ্মাণৰ মূল উদ্দেশ্যই আছিল সেইটো যাতে ইয়াক বিচ্ছিন্ন কৰাৰ যি ভাবুকি শত্ৰুপক্ষৰ সেয়া যাতে কোনো ধৰণে কেতিয়াও কাৰ্যকৰী নহয় তাৰ বাবে এই ভাবুকি উফৰাই দিবলৈ এনেধৰণৰ কৌশলপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু পূৰ্বত যেহেতু পশ্চিমবংগত মই কৈছোঁ ডাবল ইঞ্জিনৰ চৰকাৰ নাছিল মমতা বেনাৰ্জীৰ চৰকাৰে যথেষ্ট এনে ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল তথাপি কেন্দ্ৰীয় চৰকাৰে নিজৰ আওতাত পৰা যিসমূহ প্ৰকল্প সেই প্ৰকল্পসমূহ ইতিমধ্যে ঘোষণা কৰি তাত কিছু কামো আৰম্ভ কৰিছিলে এতিয়া যেহেতু পশ্চিমবংগতো বিজেপি চৰকাৰ হ'ল কেন্দ্ৰতো বিজেপি চৰকাৰ হ'ল তেওঁলোকৰ তালমিল এতিয়া ভাল হ'ল আৰু সেইবাবে এতিয়া তেওঁলোকে এনেদৰে কেন্দ্ৰীয় চৰকাৰলৈ এই অংশটোৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত এতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে পূৰ্বৰ দৰে ইমান সহজে ল'লে নহ'ব চিকেন নেকৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে পশ্চিমবংগৰ নতুনকৈ অহা বিজেপি চৰকাৰে শুভেন্দু অধিকাৰী চৰকাৰে ডাঙৰ সিদ্ধান্ত এটা লৈছে আৰু আগন্তুক সময়ত বিশ্ব মঞ্চতো দিছে এটা স্পষ্ট বাৰ্তা যে কোনেও যাতে দুৰ্বল বুলি নাভাবে ভাৰতক মৃদুপৱন গোস্বামী আমি বিদায় লৈছোঁ আপোনাৰ পৰা ধন্যবাদ আহিছোঁ পৰৱৰ্তী খবৰলৈ ৰাজ্যৰ মীন বিভাগত বিয়গম কেলেংকাৰী সংঘটিত হৈছে চিআইডি জালত মীন বিভাগৰ উপ সংমণ্ডল বিষয়া গ্ৰেপ্তাৰ হৈছে মীন বিভাগৰ উপ সংমণ্ডল বিষয়া সঞ্জয় তামুলী হুজাইৰ পৰা গ্ৰেপ্তাৰ হৈছে সঞ্জয় তামুলীৰ ভাতৃ বিজয় তামুলীও চৰকাৰী আঁচনিৰ কোটি কোটি টকা আত্মসাতৰ অভিযোগ 2021-25 বিত্তীয় বৰ্ষত সংঘটিত হৈছিল এই বৃহৎ কেলেংকাৰী বিভাগটোৰ পৰা জালিয়াতিৰে 2 কোটি 60 লাখ টকা লুট কৰিছিল পৰিয়ালৰ সদস্যৰ নামত জালিয়াতিৰে সৰকাইছিল ধন আঁচনিৰ ধন সোমাইছিল ভাতৃ বিজয় তামুলীৰ বেংক একাউণ্টত
CIDৰ তদন্তত পোহৰলৈ আহিছে বিষয়া সঞ্জয় তামুলীৰ কলংকিত অধ্যায় CIDয়ে গ্ৰেফতাৰ কৰে দুই ভাতৃ সঞ্জয় আৰু বিজয় তামুলী বিভাগত যি ব্যাগুম কেলেংকাৰী সংঘটিত হৈছিল তাৰ তথ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাই আছিলোঁ আৰু শেহতীয়াকৈ এই যি ব্যাগুম কেলেংকাৰী সেই কেলেংকাৰীটোৰ CIDত ৰুজু হোৱা গোচৰ নম্বৰ 16/2025 অৰ্থাৎ যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত বিভাগীয় এখন এজাহাৰ দাখিল কৰা হৈছিলে CIDত আৰু সেই এজাহাৰৰ ভিত্তিতে এই মুহূৰ্তলৈকে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যৰ জিলাই জিলাই যিদৰে মীন বিভাগৰ আঁচনিৰ নামত ধন আত্মসাৎ কৰাৰ গোটেই কিন্তু কাৰ্যটোৰ সূত্ৰপাত এই কাৰ্যালয়টোৰ পৰাই হৈছিলে মই যিটো এই মুহূৰ্তত পোনপটীয়াকৈ নিউজ 18 দৰ্শকসকলক দেখুৱাইছিলোঁ যে জিলা মীন বিষয়াৰ উন্নয়ন কাৰ্যালয় আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ এই কাৰ্যালয়টোতেই সঞ্জয় তামুলীয়ে কৰ্মৰত হৈ আছিল আৰু তাৰপিছত CIDয়ে সেই এজাহাৰ দাখিল হোৱাৰ পিছতে তেওঁক এই কাৰ্যালয়টোৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰপিছত তেওঁক গোটেই গোচৰটোত অনুসন্ধান চলাই কিন্তু CIDৰ তদন্তকাৰী বিষয়া এক প্ৰকাৰ বিপাঙত পৰিছিলে কাৰণ যি ধৰণৰ দুৰ্নীতি প্ৰায় 50 লাখতকৈও অধিক টকাৰ লেনদেন সঞ্জয় তামুলীৰ আত্মীয়ৰ একাউণ্টত সোমাইছিলে টকাসমূহ প্ৰায় 2 কোটিতকৈ অধিক টকাৰ লেনদেন আৰু সেই গোটেইখিনি ধন কিন্তু চৰকাৰী ধন আৰু এই চৰকাৰী ধন আত্মসাতৰ নামত যি ধৰণৰ এটি বৃহৎ নেক্সাছ সেই নেক্সাছটোত কেৱল সঞ্জয় তামুলীয়ে নহয় এই বিভাগটোত কিন্তু বহুকেইগৰাকী বিষয়া কৰ্মচাৰী জড়িত হৈ থকাৰ তথ্য বা সন্দেহ এই মুহূৰ্তত CIDয়ে কৰিছে গতিকে অভিযান খুব ক্ষিপ্ৰতৰ হ'ব খুব দীঘলীয়া হ'ব প্ৰথম পৰ্যায়ত এগৰাকী শীৰ্ষ বিষয়া গ্ৰেপ্তাৰ হৈছে আৰক্ষী জালত পৰিছে তেওঁক অনুসন্ধান চলাই তেওঁক জেৰা চলাই আৰক্ষীয়ে এই মুহূৰ্তত সঞ্জয় তামুলীৰ ভাতৃক হোজাইৰ পৰা গ্ৰেপ্তাৰ কৰিছে ভাতৃগৰাকীৰ নাম ইতিমধ্যে আমি দৰ্শকসকলক জনাইছোঁ তেওঁক এই মুহূৰ্তত CIDৰ কাৰ্যালয়ত অধিক সোধা পোছা বা জেৰা অব্যাহত ৰাখিছে আৰু এটা পূৰ্বৰ গোচৰ আৰু সেই গোচৰটোৰ ভিত্তিত আৰক্ষী আৰু কি ধৰণৰ তথ্য বিজয় তামুলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিব পাৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত মই গুৱাহাটীৰ ৰিহাবাৰীত থকা মই মীন বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ গাতে লাগি থকা মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়টো দেখুৱাইছোঁ আৰু এই কাৰ্যালয়টোতেই 21 বৰ্ষৰ পৰা 2025 বৰ্ষলৈকে প্ৰায় 4টা বৰ্ষত বিত্তীয় ধন এক প্ৰকাৰ লুটাৰ অভিযোগ বা ভয়ংকৰ তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে গতিকে আমি গ্ৰাউণ্ডত থাকি কিছু খবৰ দৰ্শকসকলক জনাই আছোঁ পৰৱৰ্তী সময়ত আৰু বহুখিনি কিন্তু তথ্য ফাদিল হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা কৰিব পাৰি শ্ৰীভূমি জিলাৰ ব্ৰাহ্মণ শাসন সংলগ্ন লাঠিৰঘাটত ভূমিস্খলনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এটি শিশু চিকিৎসাধীন হৈ আছে পুৱা 4 বজাত মান্না মহন্তৰ ঘৰত বাগৰি পৰিছে ৰঙা মাটি পৰিয়ালৰ লোক শুই থকা অৱস্থাতে খহি পৰিছে মাটি কোনোমতে ঘটনাটোত প্ৰাণহানি নহল কোনো লোকৰ লিপি মাটি নিচে আমায় গেছে গিয়া ও আমি দৌড়িয়া আইছি আইয়ার দা এখন লগে লইছি লইয়ার আইছি আইয়ার টানিয়া আমি আর হে বার করছে লিপিরে প্রথম এরপরে কি করে আইয়া যেমন যাচ্ছি মাটি তোলে আমি হইয়া রে নাই রে মানব আর জুম্পি নাই রে দুটা গেছন কি রে 2 ঘন্টা পড়ে গেছে একটা জানলা ইয়া টেবিলের উপরে পড়া গিয়া ও একটু ফাস্ট থাকায় আমরা শ্বাস ফলাইতে পারছি প্ৰবঞ্চনাৰ পৰা সুৰক্ষা পাবলৈ CBIৰ বিশেষ পদক্ষেপ অভয় নামৰ AI ভিত্তিক হেল্প বোট প্ৰস্তুত কৰিছে CBI হেল্প বোটৰ জৰিয়তে যিকোনো জাননী প্ৰকৃত নে ভুৱা কৰিব পাৰিব পৰীক্ষা CBIৰ নাম লৈ প্ৰবঞ্চকে প্ৰেৰণ কৰে ভুৱা জাননী অবৈধ ধন সৰবৰাহ ড্ৰাগছৰ গোচৰত অভিযুক্ত বুলি জাননী দিয়ে গ্ৰেফতাৰৰ ভয় দেখুৱাই প্ৰেৰণ কৰে CBIৰ ভুৱা জাননী গ্ৰেফতাৰৰ পৰা হাত সাৰিবলৈ ধন বিচাৰে সাইবাৰ প্ৰবঞ্চকে কিন্তু এতিয়াৰ পৰা এনে ধৰণৰ প্ৰবঞ্চনাৰ বলি নহবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে CBI সাইবাৰ প্ৰবঞ্চনাৰ বলি নহবলৈ এই পদক্ষেপ CBI পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতে নিজে নিজে আঁতৰি গৈছে তৃণমূল কংগ্ৰেছ নিৰ্বাচনী যুঁজৰ পৰা আঁতৰিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ফাল্টা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ TMC প্ৰাৰ্থী জাহাংগীৰ খানে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব 21 মেত বংগৰ ফাল্টা সমষ্টিত হ'ব পুনৰ ভোট গ্ৰহণ নিৰ্বাচনৰ দুদিন পূৰ্বে TMCৰ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে নাম পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতে নিজে নিজে আঁতৰি গৈছে এতিয়া তৃণমূল কংগ্ৰেছ নিৰ্বাচনী যুঁজৰ পৰা আঁতৰিছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ফাল্টা সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে TMC প্ৰাৰ্থী জাহাংগীৰ খানে প্ৰত্যাহাৰ কৰিছে প্ৰাৰ্থিত্ব 21 মেত বংগৰ ফাল্টা সমষ্টিত হ'ব পুনৰ ভোট গ্ৰহণ আৰু নিৰ্বাচনৰ দুদিন পূৰ্বে TMC প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে নাম
ব্যক্তিগত কাৰণতহে এজেপিৰ পৰা পদত্যাগ কৰিছে ৰাজেন গোহাঁই এজেপি ত্যাগ কৰাৰ পিছত প্ৰতিক্ৰিয়া ৰাজেন গোহাঁইৰ কিছুদিনৰ ৰাজনীতিৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে ৰাজনীতিৰ পৰা এতিয়াই সন্ন্যাস লোৱা সন্দৰ্ভত চিন্তা কৰা নাই বুলি মন্তব্য কৰিছে ৰাজেন গোহাঁই কংগ্ৰেছৰ পৰা নগাঁও লোকসভাৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা অসত্য বুলি ক'লে গোহাঁই প্ৰশ্ন কৰি আমনি নকৰিবলৈকো সাংবাদিকক অনুৰোধ জনালে ৰাজেন গোহাঁই একো পৰিকল্পনা চৰ্চা চলি আছে যে আপুনি কংগ্ৰেছৰ পৰা নগাঁও লোকসভা প্ৰাৰ্থিত্ব হ'ব বুলি চাওক মই কৈছোঁ যে মই কোনো উদ্দেশ্য লৈ কোনো পৰিকল্পনা লৈ মই মানে ৰিজিগনেশ্যন দিয়া নাই সম্পূৰ্ণ ব্যক্তিগত কাৰণত মই ৰিজাইন কৰিছোঁ গতিকে সেইটোৰ ওপৰত বাৰ বাৰ প্ৰশ্ন কৰি থাকিলে মই অসুবিধা পাওঁ আৰু সেইটোৰ ওপৰত প্ৰশ্ন নকৰিব কোনো আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ